মই ৰাস্তাৰে গৈ থকা সময়ত কিবা এটা ভাল লাগিলে, কিবা এটা টাইপিং কৰিছে বাইকত, দাদাৰ পৰা জানিম এইটো কি বস্তু লিখিছে আপুনি, কি যুক্তিসংগত বিষয়ে আপুনি ৰাজনীতি বৰ্তমান দেখা পাইছোঁ যে ৰাজনীতি নিৰ্বাচনৰ মানে বতৰ চলি আছে, আপুনি এইটোৰ বিষয়ত কি ক'ব বিচাৰে? মানে মই যোনটো লিখিছোঁ ৰাজনীতি আৰু প্ৰেমিক, এইটো মানে এটা মই নিজে ভাবি লিখিছিলোঁ, মানে ভাল লাগিছে। মানে এইটো কথা কি, এইটো সঁচা কথা। এতিয়া যিহেতু নিৰ্বাচনৰ সময়, নিৰ্বাচনৰ বতৰ চলি আছে 9 তাৰিখে যিহেতু নিৰ্বাচন আছে, এই চাওক ৰাজনীতি আৰু প্ৰেমিকে, মানে ৰাজনীতি কি বৰ্তমান যুগত যাই আছে। এতিয়া আপোনাৰ ঘৰতো চাগে যায়, বহুত MLA যাই আছে, বহুত ডাঙৰ ডাঙৰ কথা কৈ আছে, আমি এইটো কৰিম এইটো কৰিম এইটো কৰিম। যেতিয়া চাব তেখেত বিধায়ক হ'ব, তেতিয়া যেতিয়া শপত গ্ৰহণ কৰিব, তেতিয়া চাব আপোনাক সি চিনি নাপায়। মানে সেইটোৱে মই কৈছোঁ, ৰাজনীতি আৰু প্ৰেম একেই। প্ৰথমে ডাঙৰ ডাঙৰ কথা, শেষত শপত গ্ৰহণ, শেষত ঘণ্টা দাম। মানে এনেকুৱা, মানে প্ৰথমতে আপোনাৰ ভোটটো ল'ব, পিছত কিন্তু কোনো একো নকৰে, চবেই সমানে হয়। আৰু প্ৰেম যোনটো লিখিছে, এইটো কথাটো সঁচা কথা। মানে কি, ছোৱালী আপোনাৰ এটা ভাল পাব, ভাল পোৱা প্ৰেমত যেতিয়া আপোনাৰ লগত ৰিলেশ্যনত থাকিব, মানে তাৰ লগত আপোনাৰ ভাল পোৱা থাকিব, তেতিয়া সি ক'ব যে তুমি যদি মোক লৈ গছৰ তলত থাকা, মই গছৰ তলতে থাকিম। যেতিয়া আপুনি বিয়াটো কৰিব, তাক আপুনি যত্ন কৰিব নোৱাৰিব, তাক ভালকৈ পিন্ধাব নোৱাৰিব, খুৱাব নোৱাৰিব, তেতিয়া চাব সেই ছোৱালীটো, যি ছোৱালী আপোনাক আমাৰ ইছলাম ধৰ্মত কয় কবুল কৰা, কবুল যোনটো কয়, কবুল কৰাৰ পিছত সেই ছোৱালীটো চাব আপোনাৰ হাতেৰে আপোনাৰ বেলেগলৈ গুচি গ'ল। তেতিয়া সেই কথাটো সেই ছোৱালীৰো মনত নাথাকে যে সি যে কৈছিল যে তুমি মোক বিয়া কৰিলে, তুমি যদি মোক গছৰ তলত ৰাখা, মই গছৰ তলতে থাকিম। সেইটো ভাবি মই এইটো যথেষ্ট ভাল লাগিল দাদাৰ কথা শুনি। কিন্তু এইটো যিটো টাইপিংটো লিখিছে বহুত ভাল লাগিল। কিন্তু মই ৰাস্তাৰে গৈ, মই বৰ্তমান খাৰুপেটীয়া টাউনত আছোঁ। খাৰুপেটীয়া টাউনত মানে মই যাওঁতে ৰাস্তাৰে গৈ থাকোঁতে এইটো মই চালোঁ, দূৰৰ পৰা চালোঁ। তো দাদাৰ পৰা মই যুক্তিসংগত বিচাৰিছোঁ। দাদা যথেষ্ট ভাল এটা মানে যুক্তি দিছে। আৰু তো আপোনালোকৰ যদি ভাল লাগে, আপুনি এইটো টাইপিং কৰিব পাৰে। বৰ্তমান নিৰ্বাচন বতৰ চলি আছে, আপুনি নিৰ্বাচনত আমাৰ দলগাঁও সমষ্টিৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? আপুনি কোনটো দলক আপুনি ছাপোৰ্ট কৰিব বিচাৰে? ছাপোৰ্ট মানে কি, আমাৰ ধৰক এইবাৰ আমাৰ দলগাঁও সমষ্টিত যিহেতু কংগ্ৰেছৰ টিকেট দিয়া নাই, তো কংগ্ৰেছৰ সমৰ্থন আমাৰ ৰাইজৰ দল। আমাৰ বেছিমাৰিৰে আমাৰ হ'ল মজিবৰ ডাঙৰীয়া, আইনুল হক আমাৰ ওচৰৰে। মই এইটো ক'ব নোৱাৰিছোঁ যে মই কাক ভোট দিম, এইটো মোৰ গণতান্ত্ৰিক অধিকাৰ, সেইটো মোৰ নিজৰ অধিকাৰ। কাক ভোট দিম এইটো মই কাকো ক'ব বিচাৰোঁ, এইটো মোৰ ব্যক্তিগত কথা। সময় লগে মই আপোনালোকক এইটো ক'ব বিচাৰোঁ যে আপোনালোকে আপোনাৰ ভোটটো বহুত মূল্যৱান বস্তু। চবে নিজৰ বিবেক খটাই কেনে আপুনি ভোটটো দিব, আৱেগ খটাই নহয়, আৱেগ খটাই নহয়। চবে মানে নিজৰ যোনটো বিবেক খাটাই যে এইটো মানুহক এইটো বস্তু ভোটটো দিলে এই কামটোত আহিব, চবে নিজৰ ভোটটো সেইদৰে চাই দিব। আৰু মই সেইটোৱে কৰিম, আপুনিও সেইটো কৰিব। তো ঠিক আছে, ধন্যবাদ, ভাল লাগিল। মই দাদাৰ পৰা যথেষ্ট কথা শিকিবও পালোঁ, শুনিব পালোঁ। তো আপোনালোকৰ যদি ভাল লাগে, অ'কে।